আসসালামু আলাইকুম সকলোকে ৰমজান মাহৰ শুভেচ্ছা থাকিল। আজি ৰমজান স্পেচিয়েল হৈছে ছলে ভটৰে। ৰমজান মাহ চলি আছে যেহেতু এটা ৰমজান স্পেচিয়েল হ'ব। তো কুকাৰত পানী দিলোঁ, পানী দি তিয়াই লোৱা কাবলি বুটখিনি ঢালি নিমখ 1 চামুচ দি পেলাই মই বইল হ'বলৈ দিলোঁ। বইল হ'বলৈ দিয়াৰ পিছত বলত 2 কাপ ময়দা, নিমখ, ৰিফাইন 1 চামুচ আৰু দৈ 1 চামুচ, চেনি অলপ দি আৰু খোৱা ছ'ডা অলপ দি অলপ পানী দি পেলাই মিক্স কৰি মই এইখিনি আটাখিনি ময়দাখিনি মাৰি ল'লোঁ। মাৰি নি পেলাই 2 ঘণ্টাৰ কাৰণে মেৰিনেট হ'বলৈ দিলোঁ। মেৰিনেট হৈ যোৱাৰ পিছত তেলত জিৰা, নৰসিংহ, শুকান জলকীয়া, পিঁয়াজ দি এইখিনি মই অলপ ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰি লোৱাৰ পিছত এতিয়া মই ঢালি দিলোঁ বিলাহী পেষ্টখিনি ঢালি অলপ লাৰি দি হালধি, ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু নিমখ দি এইখিনি সানি ল'লোঁ। এইখিনি সানি লোৱাৰ পিছত অলপ পিঁয়াজ পেষ্ট কৰি লোৱাখিনি সেইখিনিও দি দিলোঁ। সেইখিনি দিয়াৰ পিছত আদা নহৰু পেষ্ট আৰু জিৰা, ধনিয়া, শুকান জলকীয়াৰ পেষ্ট ঢালি দি পেলাই বইল কৰা কাবলি বুটখিনি ঢালি মই মিহলাই ল'লোঁ। মিহলাই লোৱাৰ পিছত অলপ পানী দিলোঁ। পানী দি এইখিনি মই এতিয়া ঢাকি থবলৈ দিলোঁ। ঢাকি হৈ যোৱাৰ পিছত হৈ গ'ল। হৈ যোৱাৰ পিছত মই ধনিয়া পাতখিনি দিলোঁ। দিয়াৰ পিছত দেখক মই কি ধুনীয়া কৰি হৈ গ'ল। এতিয়া মাৰি লোৱা ময়দাখিনি হৈ গ'ল 2 ঘণ্টা যিহেতু। এতিয়া মই এটা প্লেটত আটা ময়দা দি পেলাই এইখিনি মাৰি পেলাই তেল গৰম হ'বলৈ দি মই ভটেৰেটো বনাই আছোঁ। ছলে ভটেৰে যিহেতু চাওকচোন কি ধুনীয়া কৰি ফুলি উঠিছে, দেখিছেনে? ভাল লাগিছে, দেখাতো ভাল লাগিছে। এতিয়া আপোনালোকে চাবচোন কেনেকুৱা হৈ গ'ল। এয়া মোৰ ছলে ভটেৰে ৰেডি হ'ল যিহেতু। এয়া ছলে